3 ডিচেম্বৰৰ পৰা 10 ডিচেম্বৰলৈ 8 দিনীয়াকৈ দিনজোৰা কাৰ্যসূচীৰে বৰপেটাত অনুষ্ঠিত হ'ব চতুৰ্থ ৰাষ্ট্ৰীয় বৰপেটা গ্ৰন্থ আৰু বিজ্ঞান মেলা। বৰপেটা পৌৰসভাৰ খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া চতুৰ্থ ৰাষ্ট্ৰীয় বৰপেটা গ্ৰন্থ আৰু বিজ্ঞান মেলাৰ শুকুৰবাৰে লাইখুটা স্থাপন কৰা হয়। বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ডক্টৰ বাবুল চন্দ্ৰ দাস বাপজনাই গায়ন বায়নৰ খোলতাল হৰিধ্বনি আৰু আইসকলৰ উৰুলিৰ মাজেৰে লাইখুটা স্থাপন কৰে। বৰপেটাৰ পৰা শহীদুল ইছলামৰ ৰিপৰ্ট পি সংবাদ। ডিচেম্বৰৰ পৰা 10 ডিচেম্বৰলৈ আমাৰ বৰপেটা গ্ৰন্থমেলা সমিতিৰ উদ্যোগত চতুৰ্থ ৰাষ্ট্ৰীয় বৰপেটা আৰু গ্ৰন্থমেলা অনুষ্ঠিত হ'ব। আমি যোৱা বছৰৰ পৰা গ্ৰন্থমেলাৰ সৈতে এখন বিজ্ঞান মেলাও সংযোজন কৰিছোঁ। আমাৰ সন্মানীয় সভাপতি অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আমাৰ এই গ্ৰন্থমেলা সমিতিৰ সভাপতি, বৰপেটাৰ প্ৰাক্তন বিধায়ক কুনীন্দ্ৰনাথ দাস কাৰ্যকৰী সভাপতি সমন্বিতে প্ৰায় 200জন সদস্যাক লৈ এই গ্ৰন্থমেলা সমিতিখন গ্ৰন্থমেলা সমিতিত জড়িত। এই গ্ৰন্থমেলা উপলক্ষে অহা 3 ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ'বলগীয়া গ্ৰন্থমেলা উপলক্ষে আজি আমি লাইখুটা স্থাপন কৰিলোঁ। আমি আশা কৰিছোঁ আগন্তুক গ্ৰন্থমেলাত সৰ্বস্তৰৰ ৰাইজে ইয়াতে অংশগ্ৰহণ কৰি গ্ৰন্থ ক্ৰয় কৰাৰ লগতে আমাৰ যি কাৰ্যসূচী থাকিব, আমি বহুতকেইটা কাৰ্যসূচী ইয়াতে গ্ৰহণ কৰিছোঁ। আমি এইবাৰ নতুনত্বভাৱে গ্ৰন্থমেলাত দৰা প্ৰতিযোগিতাও এটা কাৰ্যসূচী ৰাখিছোঁ। দৰা প্ৰতিযোগিতা, ৰন্ধন প্ৰতিযোগিতা উপৰিও শিশু জড়িত কৰিব পৰা বহুকেইবাটাও প্ৰতিযোগিতা আছে। এই সকলো প্ৰতিযোগিতাৰ ৰাইজৰ আমি উপস্থিতি, সহায় সহযোগিতা, অংশগ্ৰহণ আমি বিচাৰিছোঁ। লগতে গ্ৰন্থমেলাখন সৰ্বস্তৰৰ ৰাইজে যাতে সফল কৰি তোলে তাৰ বাবে আমি ৰাইজৰ প্ৰতি আহ্বান জনাইছোঁ। জুবিন গাৰ্গৰ প্ৰতি কাৰ্যসূচী আছে। জুবিন গাৰ্গ আছে, আমাৰ ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতি আছে। যিহেতু ডক্টৰ ভূপেন হাজৰিকা জন্ম জয়ন্তী চলি আছে, আমি ভূপেন হাজৰিকাৰ নামত স্মৃতি তৰ্পণ, জুবিন গাৰ্গৰ নামতো স্মৃতি তৰ্পণ, লগতে আমাক বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাৰো সোঁৱৰণত আমি স্মৃতি তৰ্পণৰ ব্যৱস্থা কৰিছোঁ। আৰু লগতে আমি গ্ৰন্থমেলাৰ প্ৰথম দিনাখন জুবিন গাৰ্গৰ গীতৰ আধাৰত একক নৃত্য প্ৰতিযোগিতা আৰু এদিনাখন আমি ডক্টৰ ভূপেন হাজৰিকাৰ গীতৰ আধাৰত একক নৃত্য প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ। আমিতো ৰাইজৰ আশা পূৰ্বৰ দৰে অটুট থাকিব বুলি বিশ্বাস কৰোঁ। যোৱাবাৰ আমাৰ গ্ৰন্থমেলাত যিটো ৰাইজৰ সঁহাৰি, এইবাৰো সেইটো থাকিবলৈ ভাবিছোঁ। আৰু যোৱাবাৰতকৈ এইবাৰ আমাৰ গ্ৰন্থমেলাত বহু মানুহ জড়িত হৈছে। আৰু বৰপেটা গ্ৰন্থমেলা সমিতিখন কেইজনমান মুষ্টিমেয় সদস্যক লৈ গঠিত নহয়। বৰপেটাৰ সকলো ক্লাব, সংগঠন, ৰাজনৈতিক দল, ইয়াতে কোনো ৰাজনৈতিক পৰিচয়েৰে নাই। সকলো দল, সংগঠন, ৰাজনৈতিক দলকে আদি কৰি সকলো AGP, BJP, কংগ্ৰেছ, CPM সকলো দলৰ সদস্য আমাৰ ইয়াতে জড়িত। কিন্তু ইয়াতে ৰাজনৈতিক পৰিচয়েৰে কোনো জড়িত হোৱা নাই। কেৱল গ্ৰন্থমেলা সমিতি হিচাপত সকলো জড়িত হৈ আছে।